আমি আপোনালোকৰ হুংকাৰলৈ আমি ভয় নকৰো। আমি অসমৰ ছোৱালী, আমি থানা জাতীয় নিশান উৰুৱামে। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আমি আজি এই ৭৯তম সংখ্যক স্বাধীনতা দিৱস আমি গোপালপুৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলোৱে অতি উলহ মালহেৰে আমি উদযাপন কৰিছোঁ। আমি এইবাৰ আমাৰ স্বাধীনতা দিৱসটি আমি অতীতৰ যি ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি, তাৰ আদৰ্শকে সৰ্গত কৰি আমি তাৰ এটি নাটকীয় ৰূপ দি আমি আজি এই কাৰ্যসূচীটি সফল ৰূপায়ণ আমি কৰিছোঁ হওক। আৰু এটা কথা এই ক্ষেত্ৰত আমি শলাগ নল'লেই নহ'ব, আমি আজি এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিশেষকৈ আমি গাঁৱৰ সমূহ ৰাইজ, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোৰে সম্পূৰ্ণ সহযোগিতা আমি লাভ কৰিছোঁ। পোনপ্ৰথমে মই ৭৯তম স্বাধীনতা দিৱসৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আমি ভাৰতীয় হিচাপে সঁচাকৈ আজি বৰ গৌৰৱৰ দিন। আজি স্বাধীনতা সংগ্ৰামৰ আজি এই পবিত্ৰ ক্ষণত মই সেই শ্বহীদসকলক স্মৰণ কৰিছোঁ। তেখেতৰ অজস্ৰ ত্যাগৰ ফলত আমাৰ মাজত আজি এই পৰিৱেশ সৃষ্টি হৈছে। আমাৰো গোপালপুৰ প্ৰাথমিক বিদ্যালয়ে আজি এক আমি চমু পদক্ষেপ ল'ব বিচাৰিছোঁ। ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ নাগৰিক হিচাপে বা অসমৰ কোনকেইজন শ্বহীদে দেশৰ কাৰণে ত্যাগ কৰিছিল সেই সকলোখিনি আজি আমি এক নাটকীয় ৰূপত বা ভংগীমাত আমি উপস্থাপন কৰিব বিচাৰিছোঁ। এই সুযোগতে মই আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় তথা অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ যদি ছাত্ৰ ছাত্ৰীসকলৰ দেশপ্ৰেমমূলক মনোভাৱ জাগ্ৰত হ'ব আৰু আমি সঁচাকৈ ভাৰতীয় হিচাপে আজি বৰ গৌৰৱান্বিত। শেষত সকলোলৈকে পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।